বৰ্তমান অসমত এলপিজি চিলিণ্ডাৰৰ কোনো নাটনি নাই। আজি সংবাদমেল যোগে এই কথা অইল কৰ্পোৰেশ্যনে ইতিমধ্যে নিশ্চিত কৰিছে। কিন্তু এটা কথা মই জানিব বিচাৰিম, মোৰ লগত চিফ জেনেৰেল মেনেজাৰ অমৰজ্যোতি বৰদলৈ মোৰ লগত আছে। অকণমান কথা জানিব বিচাৰিম যে যিটো এতিয়া দেখা পোৱা গৈছে, যিবিলাক ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ তাতে মানুহৰ ভিৰ দেখা গৈছে, যি KYC কথা কৈছে, এই KYC বিষয়টো সকলোৱে কৰিব লাগিব নেকি বা এইটো কেনেকুৱা? KYC এটা প্ৰচেছ হয়তো আপুনি জানেই নিশ্চয় যে এইটো এজন মানুহৰ যোনটো আইডেণ্টিটি আছে সেইটোক আমি ভেৰিফিকেশ্যন কৰোঁ থ্ৰু বায়'মেট্ৰিক অথেণ্টিকেশ্যন। চ' এই KYCটো প্ৰচেছটো আজিকালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আপোনাৰ যোনবিলাক আমাৰ PMY প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যোনবিলাক কাষ্টমাৰ, যোনটো ধৰক অসমত এৰাউণ্ড 50 lakhs তেনেকুৱা কাষ্টমাৰ আছে, তেওঁলোকৰ কাৰণে মেণ্ডেটৰী কৰি দিছে। আৰু বাকী যোনটো এৰাউণ্ড 70-75 লাখ কাষ্টমাৰ আছে জেনেৰেল কাষ্টমাৰ, তেওঁলোকে যদি যোৱা 9 মাহলৈকে চিলিণ্ডাৰ লোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত KYCটো মেণ্ডেটৰী কৰি দিছে। এতিয়া আপোনাৰ এই KYCটো যদি তেওঁলোকে কৰে তেতিয়া 2-3টা কথা হৈ যায়। এটা হৈছে তেওঁলোকে ডিজিটেল বুকিং কৰিব পাৰিব। 2 নম্বৰ হৈছে যোনটো OTP, যোনটো আমি DAC কৰিবলৈ কওঁ, ডেলিভাৰী এগেইনষ্ট কনফাৰ্মেশ্যন। চ' এই কনফাৰ্মেশ্যনটো দিবলৈ তেওঁলোকৰ মোবাইল নম্বৰটো অলৰেডি ৰেজিষ্টাৰ হৈ যাব। আৰু আমি যোনজন ৰাইটফুল ডিজাৰ্ভিং কনজিউমাৰ, তেওঁলৈ আমি চিলিণ্ডাৰটো ছাপ্লাই কৰিব পাৰিম। তো সেইটোৱে হৈছে মুখ্য উদ্দেশ্য, যোনটোৰ কাৰণে আমি KYC প্ৰচেছটো বঢ়াবলৈ এটা জোৰ দি আছোঁ। আৰু অসমত হাৰ্ডলি এৰাউণ্ড 37 to 38% মানুহে KYC কৰিছিলে বিফৰ দ্য ক্ৰাইচিছ, যোনটো এতিয়া গৈ পেলাই এৰাউণ্ড 69-70% পাইছেগৈ। আৰু আমাৰ এইটোৱে প্ৰচেষ্টা যে আমি 100% KYC কৰিবলৈ সক্ষম হ'ম। যদি KYCটো নহয় তেওঁলোকে চিলিণ্ডাৰ নাপাব। হয়তো যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আণ্ডাৰত তেওঁ চিলিণ্ডাৰ কানেকশ্যন লৈছে, তেতিয়াহ'লে KYC নকৰিলে তেওঁ চিলিণ্ডাৰটো নেপায়। তো এই কথাটো মই অসমৰ জনগণক বাৰে বাৰে কৈ আহিছোঁ, আগতেও কৈছোঁ যে আপোনালোকে KYC প্ৰচেছটো কমপ্লিট কৰক, তেতিয়াহে আপুনি চিলিণ্ডাৰ বুক কৰিবলৈ বা পাবলৈ সক্ষম হ'ব। সেইকাৰণে বহুত মানুহে এই কথাটো নেজানে কাৰণে তেওঁলোকে ভাবি আছে যে আমি দেখোন চিলিণ্ডাৰ বুকো কৰিব পৰা নাই আৰু পোৱাও নাই। তো যেতিয়াই KYCটো কমপ্লিট কৰিব, চিলিণ্ডাৰ এভেইলেবিলিটি ইজ নট এ প্ৰব্লেম, মানে সেইটো আমাৰ প্ৰব্লেম নহয়। এই প্ৰচেছবিলাক কমপ্লিট কৰিব লাগিব, তেতিয়াই অসমৰ প্ৰতিজন আমি LPG কনজিউমাৰক চিলিণ্ডাৰ দিবলৈ আমাৰ অইল মাৰ্কেটিং কোম্পানীসকলৰ হাতত এডিকুৱেট LPG ষ্টক আছে। বুকিঙৰ যিটো সময়সীমা সেইটো একেই আছে নেকি? বুকিঙৰ সময়সীমা আজিৰ দিনত এইটো চৰকাৰে বান্ধি দিয়া সময়সীমা। এইটো হৈছে আৰবান কাষ্টমাৰৰ ক্ষেত্ৰত আপোনাৰ 25 দিনৰ পিছত বুক কৰিব পাৰিব। যদি ৰুৰেল কাষ্টমাৰ হয় 45 ডেজৰ পিছত কৰিব পাৰিব। যদি এজন আজিকালি আমাৰ 10 কেজি চিলিণ্ডাৰ বহুতো আৰবান কাষ্টমাৰৰ হাতত আছে, তেওঁলোকে 18 দিনৰ পিছতেই কৰিব পাৰিব। তো এই প্ৰচেছখিনি চৰকাৰে বান্ধি দিয়া নিয়ম আৰু এইটো আমি মানি চলিছোঁ। আৰু এই বুকিঙৰ ক্ষেত্ৰত যিটো SMS-ৰ জৰিয়তে মানুহে বুকিং কৰে, যিটো এটা সময়ত পেনিক এটা হৈছিলে যে বন্ধ হৈ পৰিছিলে, এতিয়া এইটো স্মুথ ফাংচনিং এতিয়া অতি একদম স্মুথভাৱে হৈ গৈছে, এইটো চলি আছে। আগতে যেনেকৈ নৰ্মেলি আমাৰ চবতকৈ বেছি বুকিং হয় মিছ কলেদি, আগতে খালি এটা নাম্বাৰ আছিলে, এতিয়া 3টা নাম্বাৰ হৈ গৈছে। তো এই মানুহখিনি এতিয়া কোনো ধৰণৰ ডিজিটেল বুকিং লৈ পেলাই কোনো ধৰণৰ আমাৰ অসুবিধা আমি পোৱা নাই। অলমষ্ট 85% বুকিং থ্ৰু ডিজিটেল মোড হৈ আছে। কিমান দিনৰ ভিতৰত তেওঁলোকে ডেলিভাৰী পাই আছে বুকিং কৰাৰ পিছত? আজিৰ দিনত চাওক, এইটো ডিষ্ট্ৰিবিউটৰ টু ডিষ্ট্ৰিবিউটৰ অলপমান ভেৰি কৰে, কিন্তু যদি আমি এভাৰেজ হিচাপে চাওঁ, আমাৰ অসমত আজি আমি 4.23 ডেইজৰ বেকলগ চলি আছে। তাৰমানে যদি বুকিং কৰে, বুকিং কৰাৰ 4 বা 5 দিনৰ ভিতৰত আমি চিলিণ্ডাৰটো দিবলৈ সক্ষম। তাৰ মাজত কেতিয়াবা 1-2টা কেছ ওলায়, হয়তো কিবা কাৰণে ডেলিভাৰী পোৱা নাই বা তেওঁলোকে প্ৰচেছটো কমপ্লিট কৰা নাই কাৰণে চিলিণ্ডাৰটো পোৱা নাই, তেনেকুৱা ধৰণৰ কেছ হ'ব পাৰে। বাট আদাৰৱাইজ আমি মোৰ অৰ লেছ 4 to 5 দিনৰ ভিতৰত চিলিণ্ডাৰ দিবলৈ আমি সক্ষম হৈ আছোঁ। এয়া আছিলে চিফ জেনেৰেল মেনেজাৰ অমৰজ্যোতি বৰদলৈ। আৰু মই ক'ম যে যিসকল লোকে PMY যোজনাৰ অধীনত তেওঁলোকে ঘৰুৱা চিলিণ্ডাৰ লাভ কৰি আছে, তেওঁলোকৰ বাবে এটা বাৰ্তা যে KYC তেওঁলোকে কৰিব লাগিব। ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰত গৈ তেওঁলোকে KYC কৰিব লাগিব। যদি KYC তেওঁলোকৰ সম্পূৰ্ণ নহয়, তেনেহ'লে কিন্তু আগন্তুক দিনত তেওঁলোকে চিলিণ্ডাৰ লাভ নকৰিব। গতিকে এইটো এটা বাৰ্তা আপোনালোক সকলোৱে, যিসকলে প্ৰাইম মিনিষ্টাৰ যোজনাৰ অধীনত চিলিণ্ডাৰ লাভ কৰি আছে, তেওঁলোকে অতি সোনকালে KYC কৰক আৰু ঘৰতে চিলিণ্ডাৰ লাভ কৰক। কেমেৰা পাৰ্চন নৱ দাসৰ সৈতে গৌৰৱ জ্যোতি নেওগ, নিউজ লাইভ।